ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো 10টাকৈ ডাঙৰ খবৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, লগতে আশা, অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। দৰমহা বৃদ্ধিকে আদি কৰি কেইবাটাও সেৱা সুবিধা সন্দৰ্ভত বিত্ত বিভাগৰ পৰা আহিছে কেইবাখনো নিৰ্দেশনা। লগতে আছে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক লৈ পুনৰ আহিছে এটা সুখবৰ। পুনৰ 3% ডিএ বৃদ্ধিৰ সম্ভাৱনা। নতুন ডিএৰ হাৰ 63%লৈ বৃদ্ধিৰ সম্ভাৱনা। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ বাবে অধীৰ অপেক্ষাত থকাৰ মাজতে কৰ্মচাৰীসকলৰ বাবে আহিছে এই ডাঙৰ খবৰ। চলিত বৰ্ষৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলৰ মৰুগীয়া বানচ পুনৰ 3% বৃদ্ধিৰ সম্ভাৱনা। সকলো ঠিকে থাকিলে আগন্তুক উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত মোদী চৰকাৰ মৰুগীয়া বানচ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী নিয়ম অনুসৰি 12 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিজ ৱৰ্কাৰ্ছৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ ওপৰত ভিত্তি কৰি বছৰত দুবাৰকৈ ডিএ বৃদ্ধি কৰা হয়। আৰু শেহতীয়া তথ্য অনুসৰি জুন মাহৰ AICPI-IWৰ সূচক আছিল 151.9, যাৰ ফলত যোৱা 12 মাহৰ গড় সূচক 148.65লৈ বৃদ্ধি পায় আৰু ইয়ে ডিএ 63.76%লৈ বৰ্তমান বৃদ্ধি হৈছে। ইপিনে কৰ্মচাৰীসকলৰ আপোন ঘৰ আপোন বাহন আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলৰ উপৰিও NHM, সমগ্ৰ শিক্ষা অসম, APGCL, APDCL আদিৰ 60 বছৰলৈকে নিশ্চিত চাকৰি থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। ইপিনে সকলো কৰ্মচাৰীৰ বাবে এক বৃহৎ সুখবৰ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ সময়সীমা বৃদ্ধি হৈছে। বিত্ত বিভাগে নিৰ্দেশনাৰ জৰিয়তে আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ ম্যাদ 31 মাৰ্চ 2031লৈকে বৃদ্ধি কৰিছে, য'ত 1% সুদ ৰেহাই লাভ কৰে আপোন ঘৰ আঁচনিত আৰু য'ত 30 লাখৰ পৰা 50 লাখ টকালৈকে ঋণ ল'ব পাৰিব। ইপিনে আপোন বাহন আঁচনিৰ ক্ষেত্ৰতো সময়সীমা বৃদ্ধি হৈছে। 31 মাৰ্চ 2031লৈকে আপোন বাহন আঁচনি চলি থাকিব, য'ত পুৰুষৰ ক্ষেত্ৰত 2% ইণ্টাৰেষ্ট ছাবচিডি দিয়া হয় আৰু মহিলাৰ ক্ষেত্ৰত 3% ইণ্টাৰেষ্ট ছাবচিডি দিয়া হয় আৰু ইলেক্ট্ৰিক ভেহিকল ক্ৰয় কৰিলে 4% ইণ্টাৰেষ্ট ছাবচিডি লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ অসমৰ কৰ্মচাৰীসকলৰ OPS প্ৰৱৰ্তন সন্দৰ্ভত এটা ডাঙৰ খবৰ। 2005 চনত নিযুক্তি পোৱা একাংশ কৰ্মচাৰী অন্তৰ্ভুক্ত হোৱা নাই OPSত। 7 আগষ্টৰ পূৰ্বে কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্য দিবলৈ বিভাগসমূহক নিৰ্দেশ দিছে বিত্ত বিভাগে। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰাৰ পিছতো ৰাজ্যৰ 11টা বিভাগৰ একাংশ কৰ্মচাৰী অন্তৰ্ভুক্ত হোৱা নাই OPSত। সংশ্লিষ্ট বিভাগসমূহে উক্ত কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় তথ্য বিত্ত বিভাগৰ ওচৰত দাখিল কৰা নাই। সেয়েহে 7 আগষ্টৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিবৰ বাবে বিত্ত বিভাগৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ ট্ৰেন্সফাৰ সন্দৰ্ভত আহিছে এটা সুখবৰ। 1344 গৰাকী মাধ্যমিক শিক্ষকৰ বদলিত অনুমোদন। মাধ্যমিক স্তৰৰ 1344 গৰাকী শিক্ষকৰ বদলি নিশ্চিত কৰা হৈছে। মাধ্যমিক শিক্ষকসকলক পাৰস্পৰিক বদলিৰ বাবে বিদ্যালয় শিক্ষা বিভাগে আবেদন জনোৱাৰ সুবিধা দিছিল। আবেদন দাখিলৰ অন্তিম দিন যোৱা 30 জুন পৰ্যন্ত মুঠতে 1494 গৰাকী শিক্ষকে পাৰস্পৰিক বদলি বিচাৰি আবেদন জনাইছিল আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা উপ সঞ্চালক দীপিকা চৌধুৰীয়ে জানিবলৈ দিয়ে যে ইয়াৰ ভিতৰত 1344 গৰাকী মাধ্যমিক শিক্ষকৰ বদলিত অনুমোদন জনোৱা হৈছে। ইপিনে SRD শিক্ষকসকলৰ বাবে এটা ডাঙৰ খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ডাঙৰ ঘোষণা কৰিছে। SRD শিক্ষকৰ দৰমহা কেন্দ্ৰিক সমস্যা সমাধানৰ দাবীত প্ৰাথমিক শিক্ষক সন্মিলনীৰ আন্দোলন ঘোষণা। 7 আগষ্টৰ পৰা এই আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব। 7 আগষ্টত এঘণ্টীয়া ধৰ্ণা আৰু 12 আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট। সৰ্বশিক্ষা অভিযানত কৰ্মৰত 15,029 গৰাকী ঠিকাভিত্তিক শিক্ষকে পদত্যাগ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নিয়মীয়া শিক্ষক ৰূপে 10ৰ পৰা 15,000 টকা পৰ্যন্ত
দৰমহা হ্ৰাস হোৱাৰ পাছতো যোগদান কৰিছিল। কিন্তু বিভাগীয় নীতিৰে দিয়া নিযুক্তি পত্ৰত উল্লেখিত নীতিৰ আধাৰত দৰমহা ভোগ কৰি আহিছিল। হঠাতে তেওঁলোকৰ দৰমহা ৰাজ্যিক কোষাগাৰৰ পৰা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি SNA স্পৰ্টছ মডিউলৰ জৰিয়তে দৰমহা প্ৰদানৰ সিদ্ধান্ত প্ৰকাশ কৰে। আনকি শিক্ষকসকলৰ ফিন আছামৰ পৰা বাহিৰলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই আদেশ বাতিলৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰাথমিক শিক্ষা সঞ্চালক, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু আদেশ বাতিল নকৰাত সন্মিলনীয়ে 7 আগষ্টৰ পৰা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। এইবাৰ জনাব বিচাৰিছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নলবাৰীত অনুষ্ঠিত হ'ব এইবাৰ 41 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ আদৰণি সমিতি গঠন কৰা হৈছে। নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত অহা অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ 41 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ উদ্দেশ্যে শেহতীয়াভাৱে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানত অনুষ্ঠিত হয় এখন সাধাৰণ সভা, য'ত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইপিনে দৰমহা সন্দৰ্ভত আৰু এটা সুখবৰ। প্ৰাদেশিকৃত সকলো শিক্ষকে নিয়মীয়াকৈ লাভ কৰিব দৰমহা। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আশ্বস্ত কৰিছে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত নিয়মীয়াকৰণ হোৱা পূৰ্বৰ সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা প্ৰদানক লৈ সৃষ্টি হোৱা উদ্বেগৰ অৱসান ঘটাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এইদৰে জনাইছে। SRD শিক্ষকসকলৰ দৰমহা প্ৰদানৰ ব্যৱস্থাক লৈ একাংশ শিক্ষকে উদ্বিগ্নতা প্ৰকাশ কৰি বিভিন্ন মাধ্যমৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছিল। শিক্ষামন্ত্ৰী পেগুৱে সামাজিক মাধ্যমত শিক্ষক সমাজৰ কোনো ধৰণৰ চিন্তিত নহ'বলৈ আহ্বান জনায়। তেওঁ স্পষ্ট কৰি দিয়ে যে দৰমহা প্ৰদান প্ৰক্ৰিয়াৰ সৈতে জড়িত এক কাৰিকৰী তথা বিত্তীয় সমস্যাৰ সমাধানৰ বাবে শিক্ষা বিভাগ আৰু বিত্ত বিভাগে যুটীয়াভাৱে কাম কৰি আছে। এই বিষয়টো অত্যন্ত অগ্ৰাধিকাৰ দি শীঘ্ৰে সমাধান কৰা হ'ব আৰু প্ৰক্ৰিয়াটো চূড়ান্ত পৰ্যায়ত থকাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে জনায় যে প্ৰাদেশিকৃত সকলো শিক্ষকে এটা একক আৰু সুচল মাধ্যমৰ জৰিয়তে নিয়মীয়াকৈ নিজৰ দৰমহা লাভ কৰিব। যাৱতীয় ব্যৱস্থাৱলী সম্পন্ন নোহোৱালৈকে শিক্ষকসকলক ধৈৰ্য আৰু আস্থা ৰাখিবলৈ অনুৰোধ জনায়। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে এটা ডাঙৰ খবৰ। দৰমহা বৃদ্ধিক লৈ CITUৰ সহযোগত এইবাৰ বিশেষ কাৰ্যসূচী লোৱা হৈছে। 10 আগষ্ট তাৰিখে দেশজোৰা জেল ভৰো আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে আৰু এই আন্দোলনৰ মুখ্য দাবী হৈছে শ্ৰমিকৰ মজুৰি মাহিলী ন্যূনতম 26,000 টকা ধাৰ্য কৰা আৰু এই সন্দৰ্ভত চৰকাৰী জাননী প্ৰকাশ কৰা, য'ত উল্লেখ কৰা হৈছে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 661 টকা ধাৰ্য কৰক। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত ঠিকা শ্ৰমিকৰ কৰ্ম নিৰাপত্তা নিশ্চিত কৰক। অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীক শ্ৰমিক হিচাপে স্বীকৃতি দিয়ক আৰু মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰক। লগতে পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকৰ প্ৰাপ্য হিতলাভ নিয়মীয়াকৈ যোগান ধৰক। ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণ কৰা বন্ধ কৰক। নিৰ্মাণ আৰু মটৰ শ্ৰমিকসহ সকলো শ্ৰমিকৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰক। আৰু এয়া আছিলে আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।